বিনাকান্দিৰ এক বিশেষ যুৱ নেতাৰ ঘৰত উপস্থিত যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ এনাম উপস্থিত হৈ এক আলোচনাত মিলিত হয়। আলোচনাৰ মাজতে যুৱ কংগ্ৰেছৰ যুৱ নেতাগৰাকীৰ বাসভৱন অজস্ৰ কংগ্ৰেছ কৰ্মীয়ে ভিৰ কৰা পৰিলক্ষিত হয়। কালি নিশা হাফলঙৰ পৰা গুৱাহাটীলৈ যাওঁতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুৱেৰ এনাম হঠাৎ আহি উপস্থিত হয় বিনাকান্দি সমষ্টিত। বিনাকান্দি সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি শ্বাহিন আহমদৰ বাসভৱনত উপস্থিত হৈ সাংগঠনিক আলোচনাত মিলিত হয়। তেনে সময়ত শ্বাহিন আহমেদৰ সমৰ্থকসকল উপস্থিত হৈ জুৱেৰ এনামক সম্বৰ্ধনা জনাই চাৰিং পথাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদত টিকট দিয়াৰ দাবী জনায়। এই দাবী শুনি তেওঁ কয় যে আমি যথেষ্ট সংখ্যক যুৱ কংগ্ৰেছৰ বাবে টিকটৰ দাবী কৰিম প্ৰদেশ কংগ্ৰেছৰ ওচৰত। আমি আশা কৰিম আমাৰ দাবী পূৰণ হ'ব। লগতে শ্বাহিন আহমেদৰ সমৰ্থক দেখি সন্তুষ্টি প্ৰকাশ কৰে। উল্লেখ্য যে শ্বাহিন আহমেদে দীৰ্ঘদিনৰ পৰা সামাজিক কাম কাজ কৰি ৰাইজৰ মাজত এক বিশেষ পৰিচিত লাভ কৰিবলৈ সক্ষম হৈছে। ইউথ কংগ্ৰেছৰ পৰা এভৰি ডিষ্ট্ৰিক্টত আমাৰ পঞ্চায়ত কনভেনশ্যন হ'ব। সো একৰ্ডিংলি আজি হোজাইতো আহিছোঁ। হোজাইত আহি প্ৰিপেৰেশ্যন কেনেকুৱা কি সেইবিলাক চালোঁ আৰু ভাল লাগিলে। আজি চাওক ইমান ৰাতি ইমান মানুহ যে ওলাই আহিছে। আজি আমাৰ ষ্টেট গভৰ্ণমেণ্ট নাই, আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট নাই, আজি আমাৰ পঞ্চায়তো নাই। তাৰ পাছতো য'ত গৈ আছোঁ তাত ইমান মানুহৰ মৰম পাই আছোঁ। সেইটো এটাই কথা যে চৰকাৰ বদলি আছে, হাৱা বদলি আছে, চৰকাৰ কিন্তু আহি আছে। আচ্ছা, ইয়াতে আহি এটা বস্তু গম পাইছোঁ যে শ্বাহিন আহমদ যুৱ কংগ্ৰেছৰ এগৰাকী অন্যতম কৰ্মী। তেওঁ নিৰ্বাচন খেলিবলৈ মন মেলিছে বা ৰাইজে বিচাৰিছে, কিবা ক'ব নেকি? চাওক, আমাৰ ইউথ কংগ্ৰেছৰ পৰা আমি মেক্সিমাম আমি নমিনেশ্যন আমি বিচাৰোঁ যে মানুহ আহক, আহি জইন কৰক আৰু ইউথ কংগ্ৰেছে মেক্সিমাম টু মেক্সিমাম টিকেটছ যাতে পায়, মোৰ এইটো হাইকমাণ্ডলৈ আহ্বান থাকিব। আৰু প্লাছ আমি ডিষ্ট্ৰিক্টে গৈ আছোঁ, আমি কেণ্ডিডেট আমি আইডেণ্টিফাই কৰি আছোঁ আৰু আমি হাইকমাণ্ডৰ ওচৰত দিম যে আমাৰ ইউথ কংগ্ৰেছক টিকেট দিব লাগে। আৰু বাকী হাইকমাণ্ডে ডিচাইড কৰিব, যাৰ জিকাৰ কেপেবিলিটি থাকিব তেওঁ টিকেট পাব, এইটো নিশ্চয়। নিউজ ডেস্ক ৰিপৰ্ট, সুহানা লাইভ।